हेलो छात्र छात्रीসকল পুনৰ আদৰণি জনাইছো মোৰ এই ইউটিউব চেনেলত য'ত আমি আলোচনা কৰোঁ দশম শ্ৰেণীৰ বিজ্ঞানৰ বিষয়। আমি আলোচনা কৰি থকা পাঠটো হৈছে তৃতীয়টো পাঠ ধাতু আৰু অধাতু। আজি আমি এই পাঠটোৰ শেষ অংশত উপনীত হৈছোঁ আৰু শেষ অংশৰ যিটো বিষয় আমি তুলি লৈছোঁ সেয়া হৈছে ক্ষয়ী ভৱন। ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিবলৈ পাইছা যে কেতিয়াবা আমি লুৰ এটুকুৰা আমি চোতালত পেলাই থৈ দিওঁ। প্ৰথম দিন গ'ল, দ্বিতীয় দিন যোৱাৰ পাছতে আমি দেখিবলৈ পালোঁ তাৰ ওপৰত ৰঙা মটীয়া অথবা হালধীয়া বৰণৰ চামনি এটা পৰিছে। কাৰণনো কি? আৰু সাধাৰণতে সেই নামটো আমি কি বুলি কওঁ? মামৰ। আমি কওঁ মামৰে ধৰিছে। এতিয়া হয়তো আমি তাক তুলি লৈ আনিম। যদি পাহৰি যাওঁ তেনেহ'লে তেনেকৈ তাত পৰি থাকে আৰু এই মামৰ ক্ৰমাৎ বাঢ়ি যাবলৈ ধৰে আৰু লাহে লাহে লুৰ পৃষ্ঠত ঢৌৰ দৰে কিছুমান আকৃতি দেখিবলৈ পোৱা যায়। আৰু কালক্ৰমত এই ঢৌসমূহ ফুটি যায়, ভাগি যায় আৰু তৰপে তৰপে লুৰ ধাতু তাৰ পৰা ক্ষয় যাবলৈ ধৰে বা এৰা খাই আহিবলৈ ধৰে। আৰু হয়তো এদিনাখন দেখিবলৈ পাম তাত সেই লুৰ টুকুৰা নাই, বৰঞ্চ ই মাটিৰ লগত মিহলি হৈ গৈছে। এই গোটেই প্ৰক্ৰিয়াটো আমি কি নামেৰে নামাকৰণ কৰিব পাৰোঁ? ক্ষয়ী ভৱন। অৰ্থাৎ যিসমূহ ধাতু সক্ৰিয় ইয়াৰ চৌপাশে থকা বিশেষ কিছুমান কাৰক যেনে অক্সিজেন, জলীয় বাষ্প, কিছুমান ৰাসায়নিক পদাৰ্থৰ লগত বিক্ৰিয়া কৰি তাৰ ধাতুৰ যিটো ধাতুৰ পৃষ্ঠৰ লাহে লাহে ক্ষয় যায়। এই ক্ষয় যোৱা প্ৰক্ৰিয়াটোৱে হৈছে ক্ষয়ী ভৱন। লুৰ ক্ষেত্ৰত যি যে ক্ষয় গ'ল, লুৰ ক্ষেত্ৰত ক্ষয়ী ভৱনৰ আন এটা নামেৰে নামাকৰণ কৰিছোঁ, সেয়া হৈছে মামৰে ধৰা। কাৰণ সেই হালধীয়া যিটো বৰণ উঠিল তাক আমি মামৰ বুলি কওঁ। অকল লুৱে নে? ঘৰত থকা, বিশেষকৈ পাকঘৰত থকা আমাৰ যি এলুমিনিয়ামৰ আচবাব, যেনে ধৰা বাচন বৰ্তন, চচপেন বা কেৰাহীয়ে হওক, আমি যদি বহুদিন ব্যৱহাৰ নকৰাকৈ ৰাখি দিওঁ তেনেহ'লে প্ৰথমতে যিটো চিকমিকনি আছিল লাহে লাহে আমি দেখিবলৈ পাওঁ চিকমিকনি নাইকিয়া হৈ গৈছে আৰু সেই এলুমিনিয়ামৰ পাত্ৰটো মদৰুৱা পৰি গৈছে। কাৰণনো কি জানানে? কাৰণ এলুমিনিয়াম পাত্ৰটো তেনেকৈ ৰাখোঁতে ৰাখোঁতে ই চৌপাশে থকা অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিছে। এই এলুমিনিয়াম অক্সাইডৰ চামনি এটা ওপৰত পৰি যোৱাৰ লগে লগে, সৃষ্টি হোৱাৰ লগে লগে কি হয়? এলুমিনিয়াম পাত্ৰটো আৰু মদৰুৱা পৰি যায় আৰু পূৰ্বৰ যিটো চিকমিকনি ই নাইকিয়া হৈ যায়। ঠিক তেনেদৰে তামৰ গিলাচ এটা বা ঘটি এটা যদি আমাৰ ব্যৱহাৰ নকৰাকৈ থৈ দিওঁ তেনেহ'লে লাহে লাহে ই ক'লা পৰিবলৈ ধৰে বা কেতিয়াবা সেউজীয়াও পৰিবলৈ ধৰে। কাৰণ এই তামৰ যিটো পাত্ৰ আছে তাত থকা তাম ধাতুৱে চৌপাশে থকা যি জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কপাৰ হাইড্ৰক্সাইড আৰু কপাৰ কাৰ্বনেট সৃষ্টি কৰে, যাৰ বাবে তাৰ ওপৰত এই যিটো বৰণ ধৰে সেয়া হৈছে ক'লা সেউজীয়া বৰণ। এতিয়া আমাৰ মাসকলে বা মাতৃসকলে কেনেদৰে সেইটোক পৰিষ্কাৰ কৰে? অতিকে সহজ। আমি নেমুৰ লওঁ, নেমুৰ ৰস চেপি তাত ভালদৰে ঘঁহি থৈ দিওঁ অলপ দেৰি, তাৰপাছত লাহেকৈ জাবৰ এডোখৰে আমি ঘঁহনি মাৰি দিয়াৰ লগে লগে ই পূৰ্বৰ যিটো চিকমিকনি ই ঘূৰাই পায়গৈ। কাৰণ পাকঘৰ হৈছে আটাইতকৈ উত্তম বিজ্ঞানাগাৰ আৰু মায়ে হৈছে আটাইতকৈ উত্তম বা এগৰাকী বিজ্ঞানী। বাৰু যি কি নহওক, এইবাৰ আমি আলোচনা কৰোঁ ক্ষয়ী ভৱনৰ বিষয়ে। মই ইয়াৰ সংজ্ঞাটো লিখি দিছোঁ, তোমালোকে টোকা বহীত লিখি ল'বা। বায়ু, জলীয় বাষ্প আৰু ৰাসায়নিক পদাৰ্থসমূহৰ লগত বিক্ৰিয়া কৰি ধাতুৰ পৃষ্ঠ পৰ্যায়ক্ৰমে ধীৰ গতিত ক্ষয় যোৱা প্ৰক্ৰিয়াটোকে
ক্ষয়ীভৱন বোলে। এতিয়া লুৰ ক্ষয়ীভৱন, লুৰ ক্ষয়ীভৱনক আমি বিশেষ এটা নামেৰে নামাকৰণ কৰিছোঁ, সেইটো হৈছে মামৰে ধৰা। এতিয়া মামৰেনো কেনেকৈ ধৰে? যেতিয়া আমি লুৰ বস্তু এটা বা যিকোনো বস্তু বাহিৰত পেলাই থৈ দিওঁ, তেনেহ'লে ই জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শত আহি জলীয় লু অক্সাইড উৎপন্ন কৰে। এতিয়া ইয়াত থকা যি স্ফটিকাবদ্ধ জল আছে, কেইটা আছে সেইটো বিভিন্ন সময়ত বিভিন্ন হ'ব পাৰে। এনেকৈ সেইবাবে ইয়াত X দিছোঁ, অৰ্থাৎ X সংখ্যক পানীৰ অণু ইয়াত সংযুক্ত হৈ থাকিব পাৰে। এই যে জলীয় লুৰ অক্সাইড ইয়ে হৈছে মামৰ, যাৰ ৰং হৈছে ৰঙা মটীয়া, ৰঙামটীয়া। এতিয়া আমি ক'ব পাৰোঁ মামৰ কি? মামৰ হৈছে লুৰ পৃষ্ঠত লুৰ ধাতু জলীয় বাষ্পৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন হোৱা ৰঙামটীয়া বৰণৰ এক পদাৰ্থ। ৰাসায়নিকভাৱে ই হৈছে জলীয় লু অক্সাইড বা আইৰণ অক্সাইড। এটাকে আমি ইয়াৰ সংজ্ঞাটো লিখিব পাৰোঁ। অক্সিজেন আৰু জলীয় বাষ্পৰ লগত লু ধাতুৱে বিক্ৰিয়া কৰি উৎপন্ন হোৱা ৰঙামটীয়া বৰণৰ পদাৰ্থটোকে মামৰ বোলে। এতিয়া ৰাসায়নিকভাৱে মামৰ হৈছে জলীয় লু অক্সাইড, জলীয় লু অক্সাইড Fe2O3.XH2O। এতিয়া কথা হ'ল, এই মামৰে ধৰা প্ৰক্ৰিয়া অথবা ক্ষয়ীভৱন, এই প্ৰক্ৰিয়া হোৱাৰ বাবে আমাৰ বহু লোকচান হয়। যেনে ধৰা আমি এই পাঠৰে পূৰ্বৰ ভিডিঅ'সমূহত আমি দেখিবলৈ পাইছিলোঁ যে কেনেদৰে ধাতু এটা নিষ্কাশন কৰোঁতে এক দীঘলীয়া প্ৰক্ৰিয়া জড়িত হৈ থাকে। এনেকৈ তাত মানুহৰ কাম আছে, সময়ৰ কাম আছে, ধনৰ প্ৰয়োজন আছে। এতেকে ধন, জন, সময়, এই তিনিটা বস্তুৰ খুবেই প্ৰয়োজন হয়। তাৰ পাছতহে আমি হয়তো এটা ধাতু বিশুদ্ধ ৰূপত পাবলৈ সক্ষম হওঁ। আৰু বিশুদ্ধ ৰূপত লাভ কৰা এই ধাতুটো যদি ক্ষয়ীভৱনৰ বাবে পুনৰ ই শেষ হৈ যায় আমাৰ চকু আগতে, তেনেহ'লে যথেষ্টখিনি লোকচান ভৰিবলগীয়া হ'ব পাৰে। সেই হেতুকে আমি এই ক্ষয়ীভৱন প্ৰক্ৰিয়াটো আমি ৰোধ কৰিবই লাগিব। তেহে যদি আমাৰ যিটো কষ্টৰ ফল আমি লগতে ৰাখি দিব পাৰোঁ আৰু আমি লোকচানৰ মুখামুখি নহওঁ। এতিয়া আলোচনা কৰোঁ আমি ক্ষয়ীভৱনৰ প্ৰতিৰোধ। ক্ষয়ীভৱনৰ প্ৰতিৰোধ। ক্ষয়ীভৱন প্ৰতিৰোধ কৰিবলৈ যিসমূহ কাৰকে ক্ষয়ীভৱনৰ বাবে দায়ী, অৰ্থাৎ অক্সিজেন গেছ, জলীয় বাষ্প বা ৰাসায়নিক পদাৰ্থ বা দ্ৰব্য, এই তিনিটা কাৰকক আমি ধাতুৰ পৰা আঁতৰাই ৰাখিব লাগিব।
সেয়াই হ'ব আমাৰ প্ৰধান লক্ষ্য। এতিয়া কেনেদৰে আমি আঁতৰাও? প্ৰথমটো হৈছে প্ৰতিৰোধ কৰিবলৈ আমি কি কৰিম? সেই ধাতুটোৰ ওপৰত ৰং সানি দিয়াৰ লগে লগে চাৰিওফালে এটা আৱৰণ সৃষ্টি হ'ব, যাৰ বাবে এই তিনিটা কাৰক এই ধাতুটোৰ সংস্পৰ্শত অহাত অপাৰগ হ'ব আৰু এতেকে মামৰে ধৰা অথবা ক্ষয়ীভৱন নঘটিব। দ্বিতীয়টো হৈছে ধাতুটোৰ ওপৰত গ্ৰীজ। তোমালোকে নিশ্চয় দেখিছা, চাইকেল যিহেতু চলোৱা বা বাইক চলোৱা বা তোমালোকৰ ঘৰত আছে, আমি গ্ৰীজ সানি দিওঁ। গ্ৰীজ সানি দিয়াৰ লগে লগে পুনৰ এই তিনিটা ধাতুটোৰ সংস্পৰ্শত অহাৰ পৰা বাৰণ হ'ব। গ্ৰীজ অথবা কেতিয়াবা আমি তেলো সানো, তেল সানি আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ। তৃতীয়টো হৈছে লুৰ সামগ্ৰী, বিশেষকৈ লুৰ সামগ্ৰী 10টা লেপন কৰি এতিয়া ছাত্ৰ ছাত্ৰীসকল 10টা ই এটা ধাতু, যাক ইংৰাজীত কি বুলি কয়? জিংক। এতিয়া কি হৈছে যে প্ৰথম পাঠটোতে আছিল জিংকৰ যিটো এটা বিগলিত অৱস্থাত আমি লুৰ ধাতু গঢ়া যি এটা সামগ্ৰী আছে, লুৰ সামগ্ৰী, তাক ভালদৰে পৰিষ্কাৰ কৰি তাৰ ওপৰত থকা মামৰ ইত্যাদি ধূলি বালি পৰিষ্কাৰ কৰাৰ পাছত আমি সেই পৰিষ্কাৰ লুৰ সামগ্ৰীটো বিগলিত জিংক ধাতু বা 10টাৰ আমি বুৰাই দিম। বুৰাই পুনৰ আমি তুলি আনিম। তেতিয়া দেখিম যে এই গোটেই লুৰ সামগ্ৰীটোৰ ওপৰত এটা প্ৰলেপ পৰিছে। কিহৰ? জিংক ধাতুৰ। এটা জিংক সক্ৰিয় ধাতু। এটা কি চৌপাশে থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জিংক অক্সাইড উৎপন্ন কৰিব, আৰু সেই হেতুকে লুৰ সামগ্ৰীটোৰ ওপৰত জিংক অক্সাইডৰ এটা ডাঠ চামনি পৰিব। এই ডাঠ চামনিটোৱে এই তিনিটা কাৰকৰ লগত আমাৰ লুৰ সামগ্ৰীৰ সংস্পৰ্শত অহাত বাধা প্ৰদান কৰিব আৰু মামৰে ধৰা প্ৰক্ৰিয়া প্ৰতিৰোধ হ'ব। এতেকে 10টা লেপনটো কি হয়? লুৰ সামগ্ৰীৰ ওপৰত বিগলিত 10টাৰ প্ৰলেপ সনা প্ৰক্ৰিয়াটোকে 10টা লেপন বুলি কয়। আন এটা উপায় হৈছে বিদ্যুৎ লেপন কৰি আমি ক্ষয়ীভৱন ৰোধ কৰিব পাৰোঁ। তোমালোকে মন কৰিছা, এই বাইকৰ হেণ্ডেলবিলাক বৰ সুন্দৰ চিকমিকাই থাকে, বা চাইকেলৰ হেণ্ডেলৰ যিবিলাক বাৰ আছে, লগতে চাইকেলৰ যিটো টিলিঙাৰ ওপৰত যিটো চামনি বৰ চিকমিকাই থাকে, কিন্তু তাৰ ভিতৰৰ ফালে চাওঁ, সেইটো আচলতে প্ৰকৃততে লুৰে গঢ়া। তাৰ ওপৰত আমি কিহৰ চামনি এটা দিছোঁ? হয়, বৰ এটা উচ্চ পৰ্যায়ৰ ধাতু, সেয়া হৈছে ক্ৰমিয়াম অথবা নিকেল, যি এই পদাৰ্থসমূহৰ লগত সহজতে বিক্ৰিয়া নকৰে। এই বিদ্যুৎ বিশ্লেষণ যিটো আমি প্ৰক্ৰিয়া আলোচনা কৰিছিলোঁ পূৰ্বৰ ভিডিঅ'সমূহত, সেই একেটা প্ৰক্ৰিয়াৰ জৰিয়তে আমি লুৰ ধাতুটোৰ ওপৰত কি কৰিব পাৰোঁ? ক্ৰমিয়াম অথবা নিকেলৰ এটা পাতল প্ৰলেপ গঢ়ি দিব পাৰোঁ বা গঢ়ি তুলিব পাৰোঁ। সেই কাম কৰিলে আমি ক্ষয়ীভৱন প্ৰতিৰোধ কৰিব পাৰোঁ। সদৌ শেষত আছে সংকৰ ধাতু প্ৰস্তুত কৰিও আমি ক্ষয়ীভৱন ৰোধ কৰিব পাৰোঁ। এয়াই হৈছে এই 5টা উপায় যাৰ দ্বাৰা আমি ক্ষয়ীভৱন ৰোধ কৰিব পাৰোঁ। আন বহুতো উপায় আছে, তোমালোকৰ বাবে ইমানেই যথেষ্ট। এতিয়া সদৌ শেষত আছিলে সংকৰ ধাতু কেনেদৰে প্ৰস্তুত কৰোঁ, তাৰ বিষয়ে আমি অলপ সাম্যক জ্ঞান এটা বিষয়ে আলোচনা কৰিম। সংকৰ
সংকৰ ধাতুনো কি তাৰ বাবে তোমালোকৰ পাকঘৰলৈ যাব লাগিব পাকঘৰত সকলোৰে ঘৰৰ পাকঘৰত তোমালোকে দেখিব দুটা বিশেষ বস্তুৰে গঢ়া পাত্ৰ আছে এটা হৈছে কাঁহ এটা হৈছে কি কাঁহ কাঁহৰ কাঁহী কাঁহৰ ঘটি কাঁহৰ লোটা ইত্যাদি আন এটা হৈছে ষ্টীল প্ৰায় আমি এই শব্দটো ব্যৱহাৰ কৰোঁ ষ্টীল কিন্তু প্ৰকৃত অসমীয়া শব্দটো হৈছে তীখা এতিয়া এই কাঁহ আৰু তীখা বা ষ্টীল এই দুটাৰ প্ৰকৃততে এটা বিশেষ ধাতু নহয় ই হৈছে ধাতুৰ মিশ্ৰণহে কেতিয়াবা ধাতুৰ লগত হয়তো অধাতু এটাও মিহলি হৈ থাকিব পাৰে এই যে ধাতু আৰু অধাতু সমূহৰ মিশ্ৰণ সেই মিশ্ৰণটোকে কি বুলি কয় সংকৰ ধাতু ইংৰাজীত সংকৰ বুলি ক'লে মানে আমি হাইব্ৰিড বুলি কওঁ হাইব্ৰিড আজিকালি হাইব্ৰিড কুঁহিয়াৰ হাইব্ৰিড গোমধান ওলাইছে এটাকে ইংৰাজীৰ নাম কিন্তু সংকৰ ধাতুৰ বাবে এলয় এতিয়া ধাতু সংকৰ ধাতু কি হৈছে দুটা বা অধিক ধাতু অথবা ধাতু আৰু অধাতুৰ যিটো সমহত্ব মিশ্ৰণ গোটা সমহত্ব মিশ্ৰণ এই সমহত্ব মিশ্ৰণটোকে কি বুলি কোৱা হয় সংকৰ ধাতু আৰু কেনেদৰে প্ৰস্তুত কৰোঁ প্ৰথমতে আমি যি কেইটা ধাতু আমি নিৰ্বাচন কৰি লৈছো সেই সমূহক আমি নিৰ্দিষ্ট পৰিমাণত বেলেগে গলাই লম যেনে ধৰা তীখা প্ৰস্তুত কৰিবৰ বাবে আমাৰ প্ৰয়োজন হয় লু কাৰ্বন ক্ৰমিয়াম নিকেল এই চাৰিওটাক আমি বেলেগে পৃথকে আমি গলাই লম গলাই যিটো নিৰ্দিষ্ট পৰিমাণ আমাৰ বাবে প্ৰয়োজন সেই নিৰ্দিষ্ট পৰিমাণক এই চাৰিওটা ধাতুক আমি বিগলিত অৱস্থাত এটা পাত্ৰত সুন্দৰকৈ মিহলাই লম এনেদৰে মিহলাম যে কোনেও নিজৰ পৰিচয় তাত ৰাখি যাব নোৱাৰে আমি তাত ধৰা পেলাব নোৱাৰো কোনখিনি লু কোনখিনি কাৰ্বন বা কোনখিনি নিকেল বা ক্ৰমিয়াম এতিয়া সেই বিগলিত অৱস্থাত আমি যিটো মিহলাই এনেদৰে এটা সমহত্ব মিশ্ৰণ প্ৰস্তুত কৰিলো যিটো চেঁচা হোৱাৰ পাছত এক সম্পূৰ্ণ নতুন ৰূপ লয় এই নতুন ৰূপ লোৱা ধাতুৰ মিশ্ৰণটোকে আমি কি বুলি কওঁ সংকৰ ধাতু এটাকে লিখো আহা এতিয়া এয়াই হৈছে ইয়াৰ সংজ্ঞা আৰু কেনেদৰে প্ৰস্তুত কৰে মই ইতিমধ্যে তোমালোকক কৈছো সংকৰ ধাতু মূলতঃ দুই প্ৰকাৰৰ সংকৰ ধাতু মূলতঃ দুই প্ৰকাৰৰ এক হৈছে লৌহ সংকৰ ধাতু আৰু দ্বিতীয়টো হৈছে অলৌহ সংকৰ ধাতু এতিয়া লৌহ সংকৰ ধাতু কোনবোৰ হৈছে লু উপাদান হিচাপে থকা মুঠতে সেই ধাতুৰ মিশ্ৰণটোত লু এটা উপাদান হ'ব লাগিব লু উপাদান হিচাপে থকা সংকৰ ধাতুবোৰকে আমি কি বুলি কওঁ লৌহ সংকৰ ধাতু যেনে ধৰা নিষ্কলংক তীখা যাক আমি ইংৰাজীত ষ্টেইনলেছ ষ্টীল কলংক নথকা তীখা দাগ নথকা তীখা ষ্টীল তাৰপিছত আছে ইনভাৰ
ইনভাৰ। এই দুটা হৈছে লৌহ সংকৰ ধাতু, কাৰণ এই দুয়োটাতে লু এটা উপাদান হিচাপে আছে। আনফালে আমি দেখি পাওঁ যে লু উপাদান হিচাপে নথকা সংকৰ ধাতুবোৰক অলৌহ সংকৰ ধাতু বুলি কোৱা হয়। যেনে ধৰা পিতল, ঘৰত নিশ্চয় আছে পিতলৰ আচবাব, পিতলৰ চৰিয়া, হেতা, গিলাচ, পিতল, ব্ৰঞ্জ, শোল্ডাৰ, এইসমূহ হৈছে লু উপাদান হিচাপে নথকা সংকৰ ধাতু। ছাত্ৰ ছাত্ৰীসকল, মই দুটামান উদাহৰণ তোমালোকৰ আগত লিখি দিছো। তাত কি কি মিশ্ৰণ হৈ আছে সেই বিষয়ে তোমালোকে গম পাবা। প্ৰথমতে মই লৌহ সংকৰ ধাতু কেইটামান কওঁ। নিষ্কলংক তীখা। ইয়াত কি কি ধাতু আছে? ইয়াত আছে লু, কাৰ্বন, ক্ৰমিয়াম, নিকেল, কপাৰ, আৰু আছে মেংগানিজ। 1 2 3 4 5 6 ছটা বিশেষ ধাতুৰ মিশ্ৰণ, লগতে এটা অধাতু আছে কাৰ্বন। আৰু নিষ্কলংক তীখা কিহত ব্যৱহাৰ কৰে? পাকঘৰত থকা সমস্ত আচবাব, আমাৰ চিকিৎসালয়সমূহত থকা যিসমূহ আচবাব, যেনে ধৰা চুৰি, কটাৰী ইত্যাদি, আনকি দা পৰ্যন্তও ব্যৱহাৰ প্ৰস্তুত কৰা হয় এই তীখাৰ সহায়ত। আৰু এটা আছে নিকেল ষ্টিল বুলি কয়। নিকেল ষ্টিল বা নিকেল তীখা। ইয়াত লু থাকিবই, কাৰণ ই এটা লৌহ সংকৰ ধাতু। লগতে আছে নিকেল আৰু কাৰ্বন। এই তিনিওটা উপাদান মিহলি হৈ নিকেল তীখা প্ৰস্তুত কৰা হয়। ঘড়ীৰ সৰু সৰু যিবিলাক অংশ, সেইবিলাক প্ৰস্তুত কৰিবলৈ নিকেল তীখা ব্যৱহাৰ হয়। মেংগানিজ তীখা। মেংগানিজ তীখা নামে যাৰ পৰিচয়, তীখা বুলি কোৱাৰ লগে লগে লু আহিলে আৰু মেংগানিজ আছে, এতেকে মেংগানিজ থাকিব আৰু থাকিব কাৰ্বন। কিহৰ কি প্ৰস্তুত কৰিবলৈ হেৰি কৰা হয়? এই শিলগুটি ভঙা যিবিলাক মেচিন আছে, তাত থকা যন্ত্ৰপাতিবিলাকৰ যিবিলাক অংশ, সেই অংশ আমি মেংগানিজ তীখাৰে প্ৰস্তুত কৰোঁ। এইবাৰ আহোঁ কেইটামান অলৌহ সংকৰ ধাতু। প্ৰথমটো হৈছে ধৰা পিতল। পিতলত কি হৈছে? তাম আৰু জিংক আছে। তাম আৰু জিংক। পিতল কি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়? পাকঘৰৰ সা সঁজুলি, অৰ্থাৎ আমাৰ বিভিন্ন যন্ত্ৰপাতিৰ অংশ, বেৰমিটাৰ, বিজ্ঞানাগাৰত থকা কিছুমান যন্ত্ৰপাতি, যেনেকৈ ধৰা দূৰবীক্ষণ যন্ত্ৰ, তেনেকুৱা বস্তু প্ৰস্তুত কৰিবলৈ পিতল ব্যৱহাৰ কৰা হয়। ব্ৰঞ্জ। ব্ৰঞ্জ নামটোৱে যাৰ পৰিচয়, ইয়াত আছে কপাৰ আৰু টিন। ব্ৰঞ্জৰ আমি মেডেল, পদক, খেলা ধূলাত যেতিয়া পুৰস্কাৰ হিচাপে পাওঁ, ব্ৰঞ্জৰ মেডেল বা ব্ৰঞ্জৰ পদক, সেয়া প্ৰস্তুত কৰিবলৈ, প্ৰতিমূৰ্তি প্ৰস্তুত কৰিবলৈ বাবে এই ব্ৰঞ্জৰ ব্যৱহাৰ হয়। এতিয়া আহোঁ এটা বিশেষ সংকৰ ধাতু, সেয়া হৈছে এমালগাম। এমালগাম কি? এমালগাম হৈছে পাৰা আৰু যিকোনো অন্য ধাতুৰ সংকৰ ধাতুকে এমালগাম বোলে।
অৰ্থাৎ আমালগামত পাৰা থাকিবই লাগিব তাৰ লগতে হয়তো বেলেগ এটা উপাদান থাকিব পাৰে যেনে ধৰা সোডিয়াম এমালগাম NaHG এয়া হৈছে সোডিয়াম এমালগাম এমালগাম নামটো কিয় পৰিলে কাৰণ পাৰা আছে মাৰ্কাৰী আছে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা যি সোণৰ আ অলংকাৰ বিশুদ্ধ সোণৰ আ অলংকাৰটো আমি ক্যাৰেটত জুখো 24 ক্যাৰেট সোণটো একেবাৰে বিশুদ্ধ সোণ এতিয়া এই বিশুদ্ধ সোণটো খুবেই কোমল আমি হয়তো আঙুঠি এটা পিন্ধি আছো যদি কিবা এটা বৰ টানকে ধৰি পালু তেনেহলে হয়তো এই আঙুঠিটো বেকা হৈ যাব ইয়াৰ আকাৰ আকৃতি বেয়া হৈ যাব এতেকে আমি বিশুদ্ধ সোণৰ আ অলংকাৰ পিন্ধাত অলপমান কিছুমান ধৰ অসুবিধা আছে এতিয়া ইয়াক কেনেদৰে আমি টান কৰিম সেইভাবে কি সোণাৰী সকলে কি কৰে 22 ক্যাৰেট সোণ প্ৰস্তুত কৰে এই 22 ক্যাৰেট সোণত কি আছে যে 22 ভাগ সোণ আৰু 2 ভাগ তাম মিহলি হৈ থাকে ই এটা সংকৰ ধাতু এই তাম মিহলাৰ বাবে কি হয় যে সেই সোণটো মজবুত আৰু টান হৈ থাকে সহজতে বেকা বা ইয়াৰ আকৃতি হলনি নহয় এয়া হৈছে সংকৰ ধাতুৰ কথা আৰু ইয়াৰ লগে লগে আমাৰ এই পাঠটোৰ সামৰণি পৰিছে আজি ইমান দিনে আমি বহুখিনি আলোচনা কৰিলো তাত যদি তোমালোকৰ কিবা খুদিবলগীয়া আছে তেনেহলে তোমালোকে মোক খুদিব পাৰা মোৰ ব্যক্তিগত নম্বৰ হৈছে 8876618682 আজিলৈ আহো আমি পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পাছৰটো পাঠৰ বিষয়ে আলোচনা কৰিম তেতিয়ালৈকে ধন্যবাদ